মাজত গৃহস্থী ধৰ্ম পালন কৰিবলৈ যাওঁতে কেনেকৈ নিয়মবিলাক আশ্ৰয় কৰিব লাগে ধৰ্ম হিচাপে সত্য শুদ্ধ নীতি তপ জপ তীৰ্থ ব্ৰত আৰু সদাচাৰ ধন জন গৃহ পুত্ৰ ভাৰ্যা পুনাৰ তপ জপ তীৰ্থ ব্ৰত আৰু সদাচাৰ ধন জন গৃহ পুত্ৰ ভাৰ্যা আপোনাৰ সমস্তকে শুদ্ধ ভাৱে অৰ্পিলে কৃষ্ণত তাকে সেবুলয় ধৰ্ম মহাভাগৱত সেইটো এখন মহাভাগৱত ধৰ্ম এতিয়া আমি পালন কৰাটো হৈছে নে নাই হোৱা এতিয়া নিজে নিজে চিন্তা কৰিব লাগিব যে সন্তানটি যেতিয়া পৃথিৱীলৈ আহিল জন্ম হ'ল তাৰ পাছত এবছৰৰ মূৰত যেতিয়া বাৰ্থডেটো পালন কৰোঁ তেতিয়া আমি কি কৰোঁ এটা কেক আনো হোটেলৰ পৰা তাৰপাছত কেকটোৰ কাষে কাষে কেইডালমান মম জ্বলাওঁ তাৰপাছত হেপী বাৰ্থডে বুলি কৈ মম কেইডাল ফু মাৰি নুমুৱাই দিওঁ তাৰপাছত আন্ধাৰ হোৱাৰ লগে লগে চুৰি কটাৰী এখনে সেই কেকটোৰ বুকুত বহুৱাই অকণমান পিতৃ মাতৃ সন্তানে আমি আনন্দেৰে খাওঁ কিন্তু যেতিয়া মেট্ৰিক পৰীক্ষা দিয়ে ছোৱালীজনীয়ে তাৰ আগে আগে মংগল হওক বুলি পিতৃ মাতৃয়ে কোনটো নিয়ম পালন কৰে মম জ্বলাই নে নামঘৰত গৈ পাণ দুখিলা তামোল এটা মাটিৰ চাকি এগছ ধূপৰ পেকেট এটা তাৰপাছত শলিতা এডাল মিঠাতেল ঢালি জুইশলা কাঠিটো মাৰি জ্বলাই ভগৱন্তৰ চৰণত ঘোষা এজোকা গাই সেৱা কৰে কোনটো কৰে নিশ্চয় আমি সেই নামঘৰত গৈ সেৱা কৰাটোকে সমস্তজনে অগ্ৰাধিকাৰ দিওঁ যদি নামঘৰত গৈ বন্তি গছ জ্বলালেহে সন্তানৰ মংগল হয় তেতিয়াহ'লে হেপী বাৰ্থডে বুলি কৈ মম কেইডাল জ্বলোৱাটোত মংগল আছে নে নাই আমিতো গৃহস্থী ধৰ্ম পালন কৰিছোঁ প্ৰত্যেকটো চিন্তা আমি সুন্দৰভাৱে শাস্ত্ৰসন্মতে কৰাটো অতিব প্ৰয়োজন তাৰপাছত সিদ্ধান্ত দিছে শ্ৰী গন্ধৰ্ব ৰজা চিত্ৰকেতুৱে 1 কোটি কন্যাক বিয়া কৰাইছিল আৰু সেই 1 কোটি কন্যাক বিয়া কৰাই বহু পুত্ৰৰ বিপৰীতে কন্যাৰ কিন্তু পিতৃ হ'ল মনত সেইটোৱে দুখ ভাবিছে চিন্তা কৰিছে কেনেকৈ এটা পুত্ৰ সন্তান লাভ কৰিব পাৰোঁ আৰু এদিন সৌভাগ্যবশত অংগীৰস ঋষি আহি চিত্ৰকেতুৰ সন্মুখত উপস্থিত হ'ল ৰাজ্যত প্ৰৱেশ হ'ল তেতিয়া গন্ধৰ্বৰা চিত্ৰকেতুৱে সেইজনৰ চৰণ কমলত সেৱা নিবেদন কৰিছে বোলে সেই মান্যবৰ অংগীৰস তুমি আমাক কৃপা কৰা গৃহতে থাকিয়া দেখিলোঁ তজু চৰণ মোৰ বহুত কেইজনী ছোৱালী আছে মই 1 কোটি পত্নী আশ্ৰয় কৰিলোঁ কিন্তু পুত্ৰ সন্তানৰ মুখ নেদেখিলোঁ মোক এটা পুত্ৰ সন্তান লাগে বোলে কিয় শাস্ত্ৰ অধ্যয়ন কৰি মই বুজি পালোঁ যে পুত্ৰ এই কাৰণেই লাগে পিতৃ মাতৃ উপৰি পুৰুষসকল যেতিয়া কৰ্ম বন্ধনত থাকি থাকি নৰকত পৰে